হেল্ল' এভৰিৱান। আজি ৰাতিপুৱা মা এয়া ফুৰিবলৈ বুলি ওলাইছে, সেইকাৰণে মাক মই ধুনীয়াকৈ গাড়ীত তুলিবলৈ বুলি আহিলোঁ। আৰু মাক গাড়ীত তুলি তাৰপাছতে আজি যিহেতু ঘৰত মই আৰু মাত্ৰ দেউতা, এইফালে মই ধুনীয়াকৈ গা পা ধুই মেলি একাপ ধুনীয়াকৈ নিজৰ বাবে গাখীৰ চাহ বনালোঁ, লগতে দেউতাকো দিলোঁ বাৰু। এইফালে ৰুটি খাই আছোঁ, চাহ একাপ। মায়েতো ৰুটি বনাই থৈ গৈছিলে বাৰু, কিন্তু দুপৰীয়া ভাত বনোৱা এইবিলাক মই কৰিব লাগিব আৰু। মই মা নাথাকিলে আচলতে অকণমান বেয়া পাওঁ, মানে মনটো বেয়া লাগি থাকে, সেইকাৰণে মনটো অকণমান মাৰিও আছোঁ। এইফালে বাও অফিচ গ'ল, এইফালে মই চব্জি কাটিছোঁ, যিহেতু দুপৰীয়া ভাত বনাবৰ সময় প্ৰায় হৈ গৈছে আৰু যিহেতু ঘৰতে আছোঁ সেইকাৰণে এইবিলাকেই মানে কৰি থাকিবলগীয়া হৈছে, যিহেতু কলেজ খোলা নাই, নতুনকৈ চিলেবাছো দিয়া নাই, পঢ়া শুনা একো কাম নাই কাৰণে এইবিলাকে কৰি আছোঁ আৰু। তাৰপাছতে এয়া অকণমান মুখখন ফুলাইও আছোঁ, দেখিছেনে বাৰু? মানে মোৰ মা নাথাকিলে এনেই মনটো বেয়া লাগি থাকে, যিহেতু মায়ে ধুনীয়াকৈ কামবোৰ কৰি থাকে আৰু লগতে মই মা থাকিলে অকণমান ভাল পাওঁ। তাৰপাছতে এয়া চব্জি কাটিলোঁ, আচলতে কাম কৰিবৰ কাৰণে মোক ফুলাই থকা নাই আকৌ দেই, এনেই মনটো মাৰি আছোঁ। তাৰপাছত এয়া মই ধুনীয়াকৈ এয়া ভাজি বনাইছোঁ, তাৰপাছতে এয়া দাইলো শাকৰ আঞ্জাও বনালোঁ। দেউতাই যিহেতু ভাত খাব, অকলে থকা হ'লে মই ভাত পানী নিজে নবনালোহেঁতেন, তেনেকৈ কিবা এটা খাই থৈ দিলোঁহেঁতেন। তাৰপাছত এয়া ভাত দেউতালৈ বুলি বাঢ়ি দিলোঁ, ময়ো নিজলৈ অকণমান বাঢ়ি ল'লোঁ। আৰু সন্ধিয়ালৈ এয়া মাও আহি পালে বাৰু, এতিয়াহে মোৰ মুখত হাঁহি আহিছে, মনটো ভাল লাগিছে আৰু মা যিহেতু আহিলে। তাৰপাছত এইফালে এয়া মই স্কিন কেয়াৰ অকণমান ৱাইপছেৰে মুখখন মুচি লৈছোঁ ভালদৰে, আৰু মাৰ লগতো কিবা কিবি পাতি আছোঁ, কথা কি হ'ল কি নাই। তাৰপাছতে এইফালে এয়া মায়ে চিঙৰা আনিছিলে, চাহৰ লগত ধুনীয়াকৈ খালোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।